পঞ্চমুখী হনুমানক পূজা কৰিলে লাভ কৰিব এইসমূহ ফল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ পঞ্চমুখী হনুমানৰ আৱিৰ্ভাৱ কেনেকৈ আৰু কিয় হৈছিল। পঞ্চমুখী হনুমানৰ পূজা কৰিলে আমি কি ফল পাব পাৰোঁ, এই সন্দৰ্ভত আজি কিছু কথা আপোনালোকক জনাবলৈ ওলাইছোঁ। পঞ্চমুখী হনুমানক পূজা কৰিলে আমি কেনেদৰে ফল পাব পাৰোঁ আপোনালোকে জানেনে? আপোনালোকে সকলোৱে জানেই যে ৰাম ৰাৱণৰ যেতিয়া যুদ্ধ হৈছিল সেই সময়ত হনুমানে ৰামক যুদ্ধত সহায় কৰিছিল। যুদ্ধৰ সময়ত ৰাৱণে নিজৰ পৰাজয় নিশ্চিত দেখি ভাতৃ অৰ্থাৎ অহিৰাৱণৰ সহায় বিচাৰিছিল। সেই সময়ত অহিৰাৱণে বাস কৰিছিল পাতালত। সেই ভাতৃ ৰাৱণৰ নিৰ্দেশ অনুসৰি অহিৰাৱণে ৰাম আৰু লক্ষ্মণক বেহুচ কৰি পাতালত বন্দী কৰি ৰাখিছিল। ৰাম লক্ষ্মণক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছিল বজৰংবলী হনুমান। হনুমানেই পাতাললৈ গৈছিল আৰু ৰাম লক্ষ্মণক বিচাৰি উলিয়াইছিল। অহিৰাৱণে লাভ কৰা বৰদান অনুসৰি সেই স্থানত অৰ্থাৎ পাতালৰ চাৰিওদিশে 4টা চাকি যেতিয়ালৈ জ্বলি থাকিব তেতিয়ালৈ অহিৰাৱণক কোনেও বধ কৰিব নোৱাৰিব। অহিৰাৱণক বধ কৰিবলৈ হ'লে একে সময়তে সেই চাৰিওকোছি চাকি একেলগে একে সময়তে নুমুৱাব লাগিব। সেয়েহে অহিৰাৱণক বধ কৰিবলৈ সেই সময়ত হনুমানে পঞ্চমুখী হনুমানৰ ৰূপ ধাৰণ কৰিছিল। হনুমানৰ মুখ পূব দিশে হৈ লগতে তেওঁ গৰুৰ, বৰা, হয়গ্ৰীৱ আৰু নৰসিংহ মুখ তেওঁ ধাৰণ কৰি একে সময়তে 4 গছি চাকি জ্বলাই অহিৰাৱণক বধ কৰিছিল আৰু ৰাম লক্ষ্মণক তাৰ পৰা উদ্ধাৰ কৰিছিল। পঞ্চমুখী হনুমানক পূজা কৰিলে কি ফল লাভ পোৱা যায়? পঞ্চমুখী হনুমানক পূজা কৰিলে চাৰিও দিশৰ পৰা আহিব পৰা সমস্যাসমূহৰ লগত মুখামুখি হোৱাৰ লগতে তাৰ পৰা মুক্তি পাব পৰা যায়। অহিৰাৱণক বধ কৰাৰ সময়ত হনুমানে ধাৰণ কৰা পঞ্চমুখক শ্ৰী বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। সেই পঞ্চমুখী হনুমানক পূজা কৰিলে একেলগে শিৱ, বিষ্ণু আৰু হনুমানৰ সন্মিলিত শক্তিক পূজা কৰা হয় বুলি কোৱা হয়। ঘৰৰ পৰা নেতিবাচকতা আঁতৰাবলৈ, বিবাহৰ বাধা আঁতৰাবলৈ তথা শত্ৰুৰ বাধা আঁতৰোৱাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ পঞ্চমুখী হনুমানক পূজা কৰিলে ভাল ফলাফল লাভ কৰা যায়। যদি ঘৰৰ দক্ষিণ দিশত পঞ্চমুখী হনুমানৰ ফটো লগোৱা হয় তেন্তে তেনে লোকৰ বাবে যথেষ্ট শুভফলদায়ী বুলি গণ্য কৰা হয়। ভগৱান হনুমান ইমান শক্তিশালী আৰু বুদ্ধিমান গুণৰ সাগৰ হোৱাৰ পাছতো তেওঁ কিন্তু কেতিয়াও অহংকাৰ কৰা নাছিল। তেওঁ সদায় শ্ৰীৰামৰ আজ্ঞা পালন কৰাটোৱে নিজৰ কৰ্তব্য বুলি ভাবিছিল। যুদ্ধত যাৰ সন্মুখত কোনেও জয় হ'ব নোৱাৰে, আজিলৈকে তেওঁৰ সমান কোনো নাই। তেওঁ হৈছে সদায় অজৰ অমৰ, তেওঁ এতিয়াও জীয়াই আছে। সেইকাৰণেই এই কলিৰ যুগত তেওঁক বেছিকৈ পূজা অৰ্চনা কৰা হয়। কাৰণ সকলোৰে বিশ্বাস যে হনুমান বাবাক যদি পূজা কৰা হয় তেনেহ'লে ঘৰৰ পৰা নাকাৰাত্মক শক্তিবোৰ সদায় দূৰত থাকে আৰু বেয়া বস্তু কেতিয়াও আপোনাৰ লগত লগ হ'ব নোৱাৰে। শ্ৰীৰাম ভক্ত হনুমান হৈছে সকলো দেৱ দেৱীৰ মাজত অতি সোনকালে সন্তুষ্ট হোৱা দেৱতা। সেইকাৰণে তেওঁৰ বিশেষ গুৰুত্ব আছে। আজিৰ ভিডিঅ'টো মোৰ ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জয় হনুমান বুলি লিখি দিব আৰু লাইক এটা কৰি দিব। লগতে যদি আপুনি নতুনকৈ আহিছে মোৰ এই চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান, জয় বজৰংবলী, জয় শ্ৰীৰাম।